গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই চাগে। মই এতিয়া গৈ আছো জিমত। আজি পুৱাৰে পৰা বৰষুণ দি আছিলতো, সেইকাৰণে অলপ ওলাই আহোঁতে দেৰি হৈ গ'ল। সেইটো কাৰণে এতিয়া অলপ দেৰিকৈ আৰু জিমত যাওঁ বুলি ভাবিছোঁ। জিমত নগ'লে মানে গাটো ভালে নালাগে। জিমত যোৱাৰ পিছতহে ভাল লাগে কিবা এটা। সেইকাৰণে এবাৰ বোলো দেৰি হ'লেও জিমৰ পৰাই আহোঁ, নে কি কয়? ভাই জয় হনুমান বাবা কি। আজি মানে গাইজ লেগ মাৰাৰ কথা আছিল, লেগ ডে আছিল, কিন্তু কি হ'ল গাড়ীখনৰ আৰু ৰাস্তাতে বেয়া। কিন্তু আজি লেগ মাৰা নহ'ব। কালি মানে এটা লং ৰাইডত যোৱাৰ কথা আছে শ্বিলঙৰ ফালে। লেইটলুমত যাম বুলি ভাবিছোঁ একবাৰ। সেইটোৰ কাৰণে মানে ভৰি চৰি বিষাবও পাৰে না, লেগ মৰাৰ পিছততো 2-3 দিন ভৰি বিষাই থাকে না। সেইকাৰণে আজি আৰু লেগ নামাৰোঁ, আজি চেষ্ট মাৰিয়ে আহিম। আহি অলপ কাম আছে, গাড়ীখনো অলপ চাফা তাফা কৰিব লাগিব কালিৰ কাৰণে। এতিয়া কালি বতৰটো ভালে থাকিলেহে, আৰু বতৰটো বেয়া হ'লেতো যাব নোৱাৰিম। বতৰটো ভালে থাকিলে কথা নাই, আৰামত গুচি যাম পুৱাতে। মই আগতে যাই আহিছোঁ। আমাৰ এই আছে দুটামান ভাগিন এটা আছে, আমাৰ মাইনাটো, সিহঁতেও যাওঁ যাওঁকৈ আছে। সিহঁতক বোলে একবাৰ দেখাই আনো। এতিয়া জিমৰ পৰাই উভতাৰ টাইমত এতিয়া মই জিমত যাই আছোঁ। লাজিব লাগে, নেগেলিও নহয়, এনেহে নচি মানে জিমত যাওঁতে যাওঁতে নেগেলি মানে বেয়া লগা হৈ গৈছে, আৰু নেগেলি নাহে, আৰু যাবাই মন নাযায়। কেইদিনমান যদি একেলগে নাযাওঁ, যাবাই মন নাযায় তেতিয়া। আৰু যদি যাই থাকিলোঁ কেইদিনমান জোৰ কৰি পিনে, তাৰপিছত আৰু একদিন নেগেলি মানে মন চন বেয়া লাগি যায়। আজি গ'লেও ওলা হয়, কিন্তু ক'ত থাকিম ঘৰতে। হেন কথা এটা ভাৱ এটা আহি যায় হঠাৎ মনত। বা কি গেলে ই চক্ষুই মাৰিব। মই জিম পাই গ'লোঁ। জিমত বা চলি আছে নে গেলে? আছে, দেৰিকে আহিছোঁ চব গোটেই সপাই। অ'কে ফ্ৰেণ্ডছ, মই জিমটো মাৰি লওঁ, নে কি কয়? তাৰপিছত লগ পাই আছোঁ আকৌ। চিয়াকটো চিনিয়ে পায়, আৰু অসমৰ বিখ্যাত মানুহ। জিমত লগ পাই গ'লোঁ আজি, আৰু এইটো হৈছে মই। অ'কে ফ্ৰেণ্ডছ, জিম চিম কৰা হৈ গ'ল। এতিয়া ঘৰলৈকে যাই থাকোঁ, নে কি? ঘৰলৈকে যাই থাকোঁ এতিয়া। চলো চলো চলো। रुको रुको। মই বকবা নৰোৱে বেছি, কৈ থকা নৰোঁ, কৈ থকা নাযায় মোৰ। এই গাড়ী চল লাগিলে যি মটৰ বক চলি গিলাই তেট 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 কৰে বকি থাকে, সেইটো কৰিব মই নৰোঁ নহয়। সেইকাৰণে বৰ দিগদাৰ পাওঁ। কি কওঁ কি নকওঁ, আধা ৰাস্তা ভাবি থকাতে যায়। কৰাতে কৰাতে বকাতে বকাতে আহি যাব দে মোৰো, নে কি? চবৰে আৰু প্ৰথম দিনাৰ পৰাই আহিব না, এনে কিমান ক'ব পাৰে। মই যেনেকৈ কথা কওঁ, মই সেনেকৈ কথা ক'ব লাগিব। মই অলপ কমকৈ কথা কওঁ, কমকৈ কোৱা যাব।
সেইটোৱে মেইন কথা। এই গাড়ীগিলা আৰু চাইডত ৰখাই দিলে জাম লাগবই। তো ঘৰত দুখন গাড়ী ৰাখি থৈছে, মাজেদি গাড়ী হাৰি যায়। মানুহগিলা অলপ বুজিব লাগে কথাগিলা, এম্বুলেঞ্চ ফাঁচি থাকে। মায়ে মোক গাখীৰ লৈ যাব দিছে, লৈ যাওঁ ৰ'ব দোকানৰ পৰা। গুৱাহাটী পটকে শুনি দিছে। দোকানৰ পৰা গাখীৰ লৈ যাওঁ ৰ'ব। এতিয়া গাখীৰ চাখীৰ ল'লোঁ, এতিয়া ঘৰত যাই থাকোঁ। চলো ঘৰ চলতে হে। এইটো আমাৰ দমদমাৰ চক ফ্ৰেণ্ডছ। বাণিজ্য মেলা চলি আছে, আহিব লাগিব একবাৰ। এতিয়া আমাৰ গাঁও পাই গ'লোঁ। এইফালে এনেকৈ সোমাই যাব লাগিব, আমাৰ এইটো গাঁৱৰ গেটটো ভাল লাগছে না। এনেকৈ সোমাই আহিব লাগিব। এখন মণিকূট আমাৰ সভা প্ৰাংগণ, ইয়াতে ৰভা চভা আছে, ইয়াতে কৰে কিবা অনুষ্ঠান পাৰ্বণ। আৰু এইটো হৈছে লাইব্ৰেৰী। ঘৰত সোমাই লওঁ ফাৰ্ষ্ট, নে কি কয়? তাৰপিছত বাকী কথা আলোচনা কৰি আছোঁ। এইগিলা মোৰ ফুল। এইবিলাক হৈছে মোৰ ফুলৰ খেতি। কিবা কিবি গাৰ্ডেনিঙৰ কাম কৰি ভাল পাওঁ মই, সেইকাৰণে এইবিলাক কৰি থাকোঁ। আৰু এইবিলাক যি দেখা পাইছে এইবিলাক চব বগনভিলাৰ গছ। বগনভিলাৰ বহুকেইডাল আছে, বহুকেইটা কালাৰৰো আছে। এইকেইটাই বৰ্তমান ফুলি আছে, আৰু বগা আছে, আৰু বেলেগ বেলেগ কালাৰ আছে, পাৰ্পল কালাৰৰ আছে, অৰেঞ্জ কালাৰৰ আছে। এটা লাগিছেনে পূৰা কি ধুনীয়া মিক্স কালাৰৰ, এনেকুৱাও আছে কেইডালমান। এনেকুৱা যে বহুত কেইডাল আছে। আৰু এডাল চাওক, এডেনিয়ামৰ পুলি। এই কৰেক্সটো ডাঙৰ হ'লে ধুনীয়া লাগে। আৰু এনেকৈ কঁঠাল চঠাল এইগিলাখন লাগি আছে আৰু কিবা কিবি বস্তু। আৰু এইপিনে দেখাই আছোঁ ৰ'ব, এইগিলা চাওক, ধুনীয়াৰ কৰাই আছে কিবা কিবি খেতি। তাৰপিছত আৰু গাড়ী চাড়ী এনেকৈ ধুই পেলালোঁ। যাত্ৰা আহিছিল বহুত, গাড়ীখন ধুই দিলোঁ এনেকৈ। কালি যাম বুলি ভাবি পেলাই ধুইছিলোঁ, কিন্তু যোৱাটোতো নহ'বই আৰু গমেই পাব আপুনি। তাৰপিছত ধুই পিনি গাড়ীখন সোমাই দিলোঁ এনেকৈ লাহেকৈ। কি কৰিব নহ'লে অলপ ইউটিউবে চাওঁ এতিয়া, আৰু বেলেগ কি কৰিম আৰু। কি হৈছে এইগিলা বা মিষ্টাৰ বিষ্টে চাব লাগছি। চাওঁ ৰ'ব কি চাই ভাল লাগে। ডিম্পু দাক চাম। এই ভাত পানী খাই উঠি পথাৰৰ ফালে একবাৰ ফুৰিব আহিছিলোঁ, ভাবিলোঁ আপোনালোকক একবাৰ দেখাই দিওঁ, নে কি কয়? চাওকচোন কেনে লাগে। আৰু সেই পাহাৰখন যি দেখিছে, পাহাৰখন হৈছে আমাৰ হাজোৰ পুৱামক্কাৰ পাহাৰ। হাজোৰ পুৱামক্কাৰ পাহাৰ, এই ওপৰত একদম টপত আছে পুৱামক্কা, আৰু এইপিনে আছে আমাৰ কেদাৰ মন্দিৰ, দুটা আছে। আৰু সূৰ্যটো যেতিয়া পাহাৰৰ পিছফালে অস্ত যায়, চাই পেলাই ধুনীয়া লাগে। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আপোনালোকে যদি ব্লগটো চাই ভাল পাইছে, ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত এটা চিনেমেটিক ভিডিঅ' দিছোঁ, এইটো চাই যাবচোন কেনে লাগে।